নমস্কাৰ, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো আপোনালোকে পৰাপক্ষত স্কিপ নকৰিব। আৰম্ভণিৰ পৰা শেষলৈকে যদি চাব পাৰে আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে তিয়হৰ খেতিৰ সম্পূৰ্ণ তথ্য পাব। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আমি আগুৱাই যাব পাৰে তাৰ কামনা কৰিলোঁ। তিয়হ বৰ্তমান যদি আপোনালোকে তিয়হৰ গুটি খেতিত দিম বুলি ভাবিছে, কোনটো গুটি দিব লাগিব, এই খেতি কৰিবলৈ হ'লে কিমান গোবৰৰ প্ৰয়োজন আছে, ৰাসায়নিক সাৰ খটাব লাগিব নে নাই, কিমান দিন পিছে পিছে খেতিত আমি জলসিঞ্চন কৰিব লাগে, তিয়হৰ খেতিত কি জলসিঞ্চন বেছি কৰিব লাগে নেকি, কিমান ডিষ্টেঞ্চত লগাব, কোনটো কোম্পানীৰ গুটি লগালে আটাইতকৈ ভাল ফলন পোৱা যাব, কিমান দিন মূৰে মূৰে তিয়হ উঠাই বজাৰলৈ বিকিব পাৰিব, 1 বিঘা মাটিত তিয়হৰ খেতি কৰিব পাৰিলে লাভালাভ কি। তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। মই প্ৰথমতে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালীক মই HSLC আৰু HS পৰীক্ষাৰ 2026 বৰ্ষৰ HSLC আৰু HS পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে চবৰে ৰিজাল্ট ভাল হয়। আমাৰ ফাৰ্মাৰসকল, আমাৰ দাদা বাইদেউসকল, আপোনালোকৰ ঘৰত কণ ল'ৰা ছোৱালী আছে, আপোনালোকৰ ভালদৰে গুৰুত্ব দিব, পৰীক্ষা কেইদিন ভালদৰে যাতে পৰীক্ষা দিব পাৰে আপোনালোকে এখেতক উৎসাহ দিব। তো তিয়হৰ খেতি মূল কথালৈ আহোঁ। এই খেতি কৰিবলৈ হ'লে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব। বৰ্তমান চলি আছে কি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে লগাব পৰা তিয়হৰ গুটি। যদি আপোনালোকে লগাম বুলি ভাবিছে VNR চিডৰ, ক্ৰিছ, চাইলেনি, মাইলেনি আৰু তাৰ লগতে আপোনালোকে যদি পাৰে গ্ল'চি, চিনজিন্দা কোম্পানীৰ এইকেইটা গুটি আপোনালোকে দিব। তাৰ লগতে নামধাৰীও আহিছে। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত 1.5 গাড়ী গোবৰৰ প্ৰয়োজন হ'ব। ধুনীয়াকৈ হাল মাৰিব, ময়াব। তাৰ পিছৰ ষ্টেপত আপোনালোকে প্ৰতি বিঘাত ছুপাৰ ফছফেট দিব 50 কিলো, পটাছ 15 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো দি ধুনীয়াকৈ হাল মাৰিলে, ময়ালে ধূলিময় কৰিলে তাৰপিছত আপোনালোকে উন্নত জাতৰ গুটিবিলাক আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। সাৱধানতা অৱলম্বন কৰিব গুটি কিনোতে। আজিকালি ধৰক গুটিৰ মাজতো ঝামেলা হৈ গৈ আছে, কিন্তু আপোনালোকে লক্ষ্য কৰিব গুটি কিনোতে কেতিয়াও আপোনালোকে ঠগন নাখাব। আৰু যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত কিন্তু চিনজিন্দা কোম্পানীৰ গ্ল'চি তিয়হৰ গুটি দিয়া হৈছিল। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব ৰাখিব 2 হাত, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব আপোনালোকে 1 ফুট। ৰাখি কিনে যদি আপোনালোকে লগাব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত বাম্পাৰ ফলন পাব। লগতে মই কৈছোঁ, এতিয়া কিন্তু 2026 বৰ্ষৰ নতুন আপডেট। মই ফাৰ্ষ্টতে এটা কথা কৈছিলোঁ, এতিয়া কিন্তু আপোনালোকৰ মৰাপাটৰ ঠাৰিৰ কোনো প্ৰয়োজন নাই। মৰাপাটৰ ঠাৰি যদি আপোনালোকৰ দিছিলে বহুত টকা খৰচ হৈছিল। বৰ্তমানে এনেকুৱা ধৰণৰ কি দিয়া আছোঁ, এইবিলাক প্লাষ্টিকৰ যিটো সূতা, এইটো নেট বুলি কওঁ আমি। ইমান ডাঙৰ ভাগ এটা ঘৰ আছে, চাওক কিমান ধুনীয়া লাগিছে। কেৱল গছটো এইটো নেটৰ লগত মেৰাই দিলেই হ'ল আৰু উঠিবৰ কাৰণে সুবিধা কৰি দিলেই হ'ল। চাব, আৰু এইটো খৰচ একেবাৰে কম। আজিকালি এইবিলাক আমি 300, 350, 400 টকা কিলোটো কিনিব পাৰোঁ। প্ৰথমতে চাং দি ল'ব, তাৰপিছত আপোনালোকৰ মৰাপাটৰ ঠাৰিৰ কোনো প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ নেটবিলাক আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে লগাই দিব। এতিয়া গুটি লগোৱা হৈ গ'ল, গছবিলাকো তাৰমানে গুটিৰ পৰা পোখা মাৰিলে লগে লগে আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব, যাতে গছৰ পাতবিলাক হালধীয়া নহয়, হেতাও পৰা নহয়, তালৈ লক্ষ্য কৰিব। আৰু খেতিৰ ভালদৰে যতন কৰিব। আপোনালোকে তিয়হৰ লগত আপোনালোকে তিতাকেৰেলাও দিব পাৰিব। দুটা খেতি একেলগে কৰিব পাৰিব। এইটো খেতিটো ছেম তিতাকেৰেলা দিছে। তিতাকেৰেলা কিন্তু আপোনালোকে লাইন বাই লাইন লগাব। কোনটো লাইনত? খুঁটাৰ লাইনত। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট বা 5 ফুট ৰাখি আপোনালোকে লগাব। যদি আপোনালোকৰ খুঁটাৰ লাইনটো 5 ফুট ৰাখিছে তেনেহ'লে 5 ফুট লাইন দিব। 6 ফুট লাইন দিছে, 6 ফুটত দিব। এতিয়া মূল কথালৈ আহোঁ, ফাৰ্টিলাইজাৰ আৰু প্ৰয়োজন কি কি খটাব। প্ৰথমতে মই আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ খেতিত পাতবিলাক কোচ খাই গৈছে, পাতবিলাক হালধীয়া হৈছে, তিয়হৰ গছৰ পাতবিলাক হালধীয়া হৈ গ'লে লগে লগে আপোনালোকে লখন্দি স্প্ৰে কৰি দিব। লখন্দি বিচাৰি পোৱা নাই, জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। ইনছেক্টিচাইড, মই দুটা ঔষধৰ নাম যে ক'লোঁ, এইটো হ'ল ফাংগিচাইড আৰু এতিয়া ক'ম ইনছেক্টিচাইড। শ্বৰ্ট, গ্ৰেচিয়া, তাৰপিছত আৰু এটা হ'ল চেমোডেছ, তাৰ লগতে
আৰু এটা ঔষধৰ নাম কৈ দিছোঁ, এইটো হ'ল মেজগাৰ্ড, বায়'ড'জ, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিব। এতিয়া মই ফাৰ্টিলাইজাৰৰ কথা আলোচনা কৰিম। জিভা 26, মাৰ্বল GR, স্পাৰ্কাৰ GR, নেনো GR, তাৰ লগতে মই আপোনালোকক আৰু এটা কৈছোঁ ষ্ট'প্লেজাৰ 95, য'ত পোৱা যায় হিমক এচিড আৰু ফলভিক এচিড। হিমক এচিড থাকে 98% আৰু ফলভিক এচিড থাকে 2%। এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিলে আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন পাব। এতিয়া কিছুমানে ৰাসায়নিক পদ্ধতিমতে কৰিছে, কিছুমানে তাৰমানে অৰ্গেনিকত কৰি আছে। অৰ্গেনিকৰ মাজতো আজিকালি ফাৰ্টিলাইজাৰ পোৱা যায়, সেইটো হ'ল গ্ৰিফিন, বায়'লজিকেল, IPL-ৰ। এনেকুৱা ধৰণৰ বায়'লজিকেল IPL-ৰ ফাৰ্টিলাইজাৰ যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিৰ শিপাৰ কোনো প্ৰব্লেম নাথাকিব, গছৰ হৰমন ভাল হ'ব, গছত ফলন বেছি হ'ব। তো এনেকুৱা ধৰণৰ ফলন আপোনালোকেও যাতে আপোনালোকৰ খেতিৰ পৰা উৎপাদন পায়, আপোনালোকৰ খেতিটো ভাল লাগন দিয়ে, আপোনালোকে যাতে চিঙন দি বজাৰলৈ ভাল বিকি ভাল টকা উপাৰ্জন কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' চাই আপোনালোকে যাতে খেতি কৰিবৰ কাৰণে মনোযোগী, আগ্ৰহী আৰু উৎসাহ পায়, তাৰে কামনা কৰিছোঁ। আপোনালোকে খেতি কৰি, আপোনালোকে খাৰুপেটীয়াৰ দৰে খেতি কৰি যাতে আপোনালোকেও হেঁপাহ, আগ্ৰহী জাগে আৰু উজনি নামনি চব ঠাইৰে খেতিয়ক বা দাদা বাইদেউসকল, ফাৰ্মাৰসকল যাতে খেতিৰ ওপৰত মনোযোগী হৈ আগুৱাই যাব পাৰে। তো কথা হ'ল, এই খেতিটোত বয়স মোটামুটি ধৰক 1 মাহ পাৰ হ'ল। ঠাণ্ডাৰ সময়ত লগোৱা হৈছিল, এতিয়া কিন্তু সৰু থাকোঁতে গছত লাগন দিছে। এই চিঞ্জিনা কোম্পানীৰ যিটো গ্ল'চিটিও আছে, এইটো কিন্তু গছৰ গুৰিৰ পৰা লাগন আৰম্ভ হয়। এতিয়া নেটত উঠি আছে বগাই বগাই, তো ধুনীয়াকৈ বান্ধি দিয়া হৈ আছে। তো আপোনালোকেও এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব। প্ৰথমতে মই দেখুৱাই দিছোঁ, লক্ষ্য কৰিব কেনেকৈ গছটো এই নেটৰ লগত লগাব লাগে। এতিয়া কথা হ'ল 7002163162, মই লাহেকৈ কৈছোঁ 7002163162, এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকৰ যদি কিবা বিধানৰ প্ৰয়োজন হৈছে, কিবা যদি ফাৰ্টিলাইজাৰ লাগে, কিবা প্ৰয়োজন লাগে, আপোনালোকক মই যোগান ধৰিম। কেৱল আপোনালোকে গুৰুত্ব সহকাৰে খেতি কৰক, সফল হওক, মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।